পুলি বহুতখিনি ওলালে এল'ভেৰা টাবটো যথেষ্ট ডাঙৰকৈ দিছোঁ। ইমান ধুনীয়া ডাঙৰ ডাঙৰ, বিৰাট মজা হ'ব চুলিত ঘঁহিবলৈ। হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, চাওকচোন এই এল'ভেৰাজোপা। ইয়াত এয়া পুলি ওলালে, এইফালে এইকেইটা যথেষ্টখিনি পুলি ওলাইছে। একো প্ৰতিপাল নাই, ৰ'দত মাটি পূৰা কৰ্কৰীয়া হৈ আছে। এল'ভেৰাক অৱশ্যে পানী নালাগেই, কাৰণ ইয়াৰ গাতেই পানীটো থাকে। তথাপিতো একেবাৰে শুকাই গ'লেতো দিবই লাগিব অকণমান, তেনেকৈ দি থাকোঁ। তাৰ উপৰি ইয়াৰ এই পাত চাওক কিমান ডাঙৰ ডাঙৰ, ইয়াত বহুত মাংস আছে, বহুত ৰস আছে। গতিকে এয়া বিশেষ এটা কথাৰ বাবে মই আপোনালোকক এইখিনি দেখুৱালোঁ। এইটো চাওক, একদম ইয়াৰ পৰা ওলাইছে এনেদৰে। এইয়া যোৱা বছৰ টাবত এইটো দিছিলোঁ, কিন্তু এতিয়া ফুলিলে এই বছৰ। ইমান দীঘলকৈ ঠাৰিটো মেলাৰ পিছতো ফুলপাহো যথেষ্ট দীঘলকৈয়ে ফুলে, একেবাৰে আগত ফুলে। চাওকচোন, পুলিও বহুতখিনিয়ে আছে মোৰ। পুলিখিনিতো বাৰু সৰু সৰু পটত আছে বাবে ফুলা নাই, কিন্তু ফুলজোপা যদি আপুনি ডাঙৰ পাত্ৰত দি দিয়ে, ডাঙৰ টাবত দি দিয়ে, এই জেগাটো বহল পায় আৰু খুব সোনকালেই গ্ৰ'থ হয়, খুব ধুনীয়াকৈ সোনকালেই ফুলে। গতিকে এইজোপা চাওক ফুলিলে। তাৰপিছত ইয়াৰ ফুলৰ মহত্ব বহুত আছে বোলে। মই পঢ়িহে পাইছোঁ, ফুলৰ গুণাগুণ মহত্ব বহুত আছে। মই বৰ বিশেষ নকওঁ, আপোনালোকে বাৰু বাস্তুশাস্ত্ৰ টিপছত পঢ়ি চাবচোন এল'ভেৰা ফুলৰ কিমান মহত্ব আছে। এনেই মই পঢ়িছোঁ, শুনিছোঁ, কিন্তু মই বিশেষ একো কৰা নাই। তথাপিতো তাতোতকৈ বেছি মোৰ ইণ্টাৰেষ্ট এই ফুলপাহ, খুব মৰম লাগে, খুব ভাল লাগে। এয়া আৰু ফুলিবলৈ বাকী আছে, চাওক সৰু সৰুকৈ কলিটোত আছে, পাহটো সৰু সৰুকৈ আৰু ফুলিব, আৰু ওপৰলৈ যাব আৰু ফুলিব। গতিকে ইমানেই ডাঙৰ হ'ল। ইয়াৰ কিন্তু বাকী গুণাগুণ কি মই সেইখিনি কওঁ আপোনালোকক। চুলিত ঘঁহিলে ইয়াৰ বীজটো বিৰাট কোমল আৰু মানে বিৰাট ধুনীয়া হয়, চুলি ফিৰফিৰীয়া, খুব ধুনীয়া হয়। মই নিজেই ঘঁহিছোঁ বাৰু। তাৰ উপৰি ইয়াৰ মাইকী মানুহৰ, মহিলাসকলৰ পেটৰ বিষৰ ঔষধৰ কাম কৰে। ইয়াৰ এই মাংসটোৱে, ইয়াৰ বীজটোৱে পেটৰ বিষৰ ঔষধৰ কাম কৰে। খাবলৈ একেবাৰেই বেয়া হ'লে কি হ'ব, ঔষধি, কিন্তু খুব উপকাৰী। কেঁচা হালধিৰ ৰসৰ লগত বোলে এল'ভেৰা বীজটো মিক্স কৰি খাব লাগে, মৌ জোল অকণমান দি, খুব ভাল হেনো। কিন্তু খাব নোৱাৰি, মই খাইছিলোঁ, সাংঘাতিক তিতা হয়। তথাপিতো চকু কাণ মুদি খালোঁ বাৰু দুদিনমান। তাৰপিছত আপুনি স্কিনত ৰাতি যদি এল'ভেৰা অলপ মাংস বীজ উলিয়াই নাৰিকল তেলৰ লগত সানে, সেই প্ৰকাৰেও আপোনাৰ ফ্ৰেছ, মানে চেহেৰাটো গালত সানিলে খুব ছফ্ট হয় গাল, আৰু খুব ধুনীয়া মিহি হয়। গতিকে ইয়াৰ বীজটো তেনেদৰে বহুতখিনি কাম আছে। নখ চাফা কৰে নেমুৰ লগত সানিলে, বৰ বিশেষকৈ মানে ইয়াৰ বীজটো কোমল, ছফ্ট, বীজল বাবে ইয়াৰ চাফাটো খুব জল্দি হয়। গতিকে মই প্ৰায়বিলাক কামেই এল'ভেৰাৰে কৰোঁ, মোৰ শৰীৰটোত প্ৰায়বিলাকেই কৰোঁ। কিন্তু কৰিলে কি হ'ব, মোৰ তেনেকৈ মই ঠিক নাথাকে, কাৰণ মই মাটি বালি চুই মোৰ ফুলনি বাগিচা মেইনটেইন কৰি থাকিব লাগে। তথাপিতো আপোনালোকক কৈছোঁ, ইমানেই ধুনীয়া লাগিছে। চাওক টাবটো এইটো, মাজতে ফুলজোপা কিমান সুন্দৰকৈ ডাঙৰকৈ একদম চিধা ফেৰ মেলি গৈছে। তাৰ উপৰি এইডাল ওলাই এনেদৰে ফুলি গৈছে। গতিকে পুলিও যথেষ্ট আছে, আৰু ইয়াত কিনাৰে বহুতখিনি পুলি ওলায়। এইটো পুলি ডাঙৰ হ'ল, বাকী এইকেইটা ওলাই আছে। এইখিনিত আৰু আছে মোৰ তেনেকৈ, মই য'ত ত'ত ৰাখি দিছোঁ, কাৰণ একেবাৰে ৰ'দতো ৰাখিব নোৱাৰি, আৰু একেবাৰে বাহিৰতো ৰাখিব নোৱাৰি। কাৰণ ৰ'দ পালে বৰ বিশেষ ৰ'দ পাব নালাগে, অলপ ঠাণ্ডা জেগা হ'লে মানে ৰাখি দিলে ইয়াৰ ৰংটোও ধুনীয়া হয়, সেউজীয়া হৈ থাকে। মোৰ আকৌ এইটো একেবাৰে ৰ'দেই পায়, কিন্তু আশে পাশে অলপ কিবা কিবি ফুল আছে, সেইবাবে তাহাঁতৰ গায়ে ছাঁটো দিয়াৰ বাবে অলপ সুন্দৰ হৈ আছে। গতিকে এল'ভেৰাৰ মই এইখিনি আপোনালোকক জনালোঁ। গুণাগুণখিনি আপোনালোকে নিজে অধ্যয়ন কৰি চাব। তাৰোপৰি এই ফুলপাহৰ কিমানখিনি কাম আছে, কি কৰিব পাৰি, মোক কমেণ্টত প্লিজ আপোনালোকে নিশ্চয় জনাব। তাৰোপৰি মই এই ফুলপাহৰ বাবেহে আপোনালোকক এই এল'ভেৰাজোপা দেখুৱাই দিলোঁ। আৰু আছে মোৰ এইখিনিত, চাওক এইটো টাব, এইটো এটা টাবত আছে।
এইটোতো পুলি ওলালে, এইটো পুলি যথেষ্ট ডাঙৰেই হ'ল। এইটো টাব ইমান ডাঙৰ নহয়, এইটো সৰু হয়। এইজোপাও ফুলিবগৈ চাগে, এইজোপাও যথেষ্টৰেই ডাঙৰ হৈছে। এইজোপাও চাগৈ ফুলিবগৈ। এয়া দেখিছেনে, এইখিলা দেখিছেনে, এইখিলা তেনেকৈ এইটো ফুলিবগৈ, কাৰণ এইটো টাবটো অলপ সৰু, সেইবাবে ইয়াত অলপ কম সময়, বেছি সময় লাগিছে। তাৰোপৰি ফুলাৰ উপযুক্ত সময় অলৰেডি হৈছেই, গতিকে ইও অলপ দিনৰ ভিতৰত চাগে ফুলিবলৈ আৰম্ভ কৰিব। তেনেকৈ মই এই চুকত এইফালে ৰাখি থৈছোঁ, আপোনালোকে নেদেখিব, সেইফালেও আছে অলপ। এই টাব দুটাহে মই ইয়াত উলিয়াই থৈছোঁ, বাকী পুলি এখিনি মই গ্ৰীণ হাউচত বেলেগকৈ ৰাখিছোঁ। গতিকে সেইখিনি সৰু সৰু পটত, পলি বেগত এনেকৈ লগাই ৰাখিছোঁ, কিন্তু টাবত এই দুটা মই এনেদৰে ৰাখি দিছোঁ। গতিকে এইটো ফুলিবলৈ বেছি দিন নাই আৰু ফুলিব। গতিকে মই এল'ভেৰাৰ বিষয়ে আপোনালোকক এইখিনি জনালোঁ, আৰু আপোনালোকে অধ্যয়ন কৰি ফুলৰ বিষয়ে বা ইয়াৰ গুণাগুণৰ বিষয়ে মোক প্লিজ কমেণ্ট কৰি জনাবচোন, কোনে কোনে জানে। আৰু ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ বেল আইকন প্ৰেছ কৰি ল'ব, ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। আগলৈ মোৰ এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। পুনৰ নতুন এটাৰ ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ বাই।